গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত আমি নামাজ নপঢ়ো বুলি কোৱা মুছলমান ব্যক্তিক এবাৰ উভতি ধৰিছে কায়েম উদ্দিন নামৰ আন এজন ব্যক্তিয়ে আৰু তেওঁ কৈছে যে একাংশ জুবিন গাৰ্গৰ মৃত্যুক এতিয়া একাংশ মুছলমান মৌলবী এতিয়া বিপথে পৰিচালনা কৰিছে আৰু এনেকৈ আজতে কৈছে এইদৰে উভতি ধৰা দেখিবলৈ পোৱা গৈছে পুনৰলৈ কৈছে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত নামাজ নপঢ়ো বুলি কোৱা মুছলমান ব্যক্তিক উভতি ধৰিছে আন এজন মুছলমান ব্যক্তিয়ে আৰু ব্যক্তিজনৰ নাম ইতিমধ্যে কায়েম উদ্দিন বুলি জানিব পৰা গৈছে কায়েম উদ্দিনে কৈছে জুবিন গাৰ্গৰ মৃত্যুক একাংশ মুছলমান মৌলবীয়ে বিপথে পৰিচালনা কৰিছে কায়েম উদ্দিনৰ ভাষ্যয়া পুনৰলৈ কৈছে জুবিন গাৰ্গৰ মৃত্যুক এতিয়া একাংশ মুছলমান মৌলবীয়ে বিপথে পৰিচালনা কৰিছে এনেধৰণে মন্তব্য কৰিছে আৰু লগতে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত নামাজ নপঢ়ো বুলি কোৱা মুছলমান ব্যক্তিজনক এইদৰে উভতি ধৰিছে কায়েম উদ্দিন নামৰ আন এজন মুছলমান ব্যক্তিয়ে তেওঁৰ মতে জুবিন গাৰ্গৰ মৃত্যুক একাংশ মুছলমান ব্যক্তিয়ে বা মুছলমান মৌলবীয়ে বিপথে পৰিচালনা কৰিছে যদি আমি নামাজ নপঢ়ো তেন্তে আমি কেনেকৈ আল্লাহৰ ওচৰত ন্যায় খুজিম প্ৰশ্ন কৰিছে কায়েম উদ্দিনে প্ৰশ্ন কৰিছে যদি আমি নামাজ নপঢ়ো তেনেহ'লে কেনেকৈ আল্লাহৰ ওচৰত ন্যায় খুজিম বুলি প্ৰশ্ন কৰিছে আৰু লগতে টুপি পিন্ধিলে যে মৌলবী হ'ব সেয়াও তাতেও মোৰ সন্দেহ আছে বুলি কৈছে কায়েম উদ্দিনে টুপি পিন্ধিলে যে মৌলবী হ'ব তাত সন্দেহ আছে কায়েম উদ্দিনৰ আৰু যদি আমি নামাজেই নপঢ়ো তেনেহ'লে জুবিনদাৰ বা জুবিন গাৰ্গৰ ন্যায় আমি কেনেকৈ আল্লাহৰ ওচৰত খুজিম এই প্ৰশ্ন কৰিছে কায়েম উদ্দিনে যিজন ব্যক্তিয়ে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত নামাজ নপঢ়ো বুলি কৈছিল সেই ব্যক্তিজনক এইদৰে উভতি ধৰিছে আন এজন মুছলমান ব্যক্তিয়ে জুবিন গাৰ্গৰ মৃত্যুক একাংশ মুছলমান মৌলবীয়ে বিপথে পৰিচালনা কৰিছে এনেধৰণে মন্তব্য কৰিছে আৰু যদি আমি নামাজ নপঢ়ো তেনেহ'লে জুবিন গাৰ্গৰ ওচৰত বা আল্লাহৰ ওচৰত কেনেকৈ জুবিন গাৰ্গৰ প্ৰিয় শিল্পীগৰাকীৰ ন্যায় বিচাৰিম এই প্ৰশ্ন কৰিছে গতিকে টুপি পিন্ধিলে যে মৌলবী হ'ব তাত মোৰ সন্দেহ আছে আৰু লগতে কৈছে যে তেওঁ মুছলমানসকলৰ অভিভাৱক নেকি এই বুলিও প্ৰশ্ন কৰিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে এই জুবিন গাৰ্গৰ প্ৰিয় শিল্পীগৰাকীৰ মৃত্যু হোৱা এমাহ সম্পূৰ্ণ হ'ল কায়িকভাৱে তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গ'ল 19 ছেপ্টেম্বৰৰ দিনটোতে সেই অভিশপ্ত এটা দিন যিটো দিন আমি কেতিয়াও আচলতে আশা কৰা নাছিলোঁ এটা অনাকাংক্ষিত খবৰে আমাৰ সকলোকে জোকাৰি থৈ গ'ল আজিও সকলোৱে জুবিন অনুৰাগীৰ প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই অৰ্ধনিশে কান্দি আছে ন্যায়ৰ যি প্ৰক্ৰিয়া সেয়া চলি আছে আৰু তাৰ মাজতে এজন ব্যক্তিয়ে কৈছিল যে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত নামাজ নপঢ়ো আৰু সেই ব্যক্তিজনক কায়েম উদ্দিন নামৰ আন এজন ব্যক্তিয়ে এইদৰে উভতি ধৰিছে আৰু কৈছে যে একাংশ মুছলমান মৌলবীয়ে জুবিন গাৰ্গৰ মৃত্যুক এইদৰে বিপথে পৰিচালনা কৰিছে এইধৰণে কৈছে যদি আমি নামাজ নপঢ়ো তেনেহ'লে ভগৱানৰ ওচৰত বা আল্লাহৰ ওচৰত আমি কেনেকৈ ন্যায় খুজিম আৰু এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু কি মন্তব্য কৰিছে মুহূৰ্তত সেই মন্তব্য আছে আগবঢ়াইছোঁ আমাৰ জুবিনদা আজি মৰাৰ 28 দিন পাৰ হৈ গ'ল তো আমাৰ অসমৰ সকলো ৰাইজৰে হিয়াৰ আমঠু জুবিনদা তো তেওঁৰ মৃত্যুৰ কাৰণে যিটো আমি ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে তেওঁৰ আমি জাষ্টিছ বিচাৰিছোঁ তেওঁ ন্যায় পাব লাগে তো সেই ন্যায় আমি সকলো অসমৰ ৰাইজে একত্ৰিত হৈ তো আমি জোৰদাৰ আপিল কৰি আছোঁ দাবী জনাই আছোঁ যে তেওঁৰ ন্যায় পাব লাগে তো সেই ন্যায় তো আমি দিব নোৱাৰিম কিন্তু আইন যেহেতু দেশত এটা আইন ব্যৱস্থা আছে সেই আইনৰ মাধ্যমেৰে আইনৰ প্ৰক্ৰিয়াৰে তো তেওঁ ন্যায় পাব লাগে তো ন্যায় দিয়াৰ কাৰণে আমি সকলোৱে যিখিনি সহায় সহযোগ কৰিব লগা কাম কৰিব লাগে সেইখিনি আমি গোটেই মিলি কৰিব লাগে তো কিন্তু মোৰ এটা কথা দৃষ্টিগোচৰ হৈছে আজি বহুকেইদিন ধৰি মই মানে চাই আছোঁ যে এই জুবিনদাৰ মৃত্যুৰ ঘটনা লৈ কেনে আমাৰ অসমৰ কিছু সংখ্যক মাইনৰিটি মুন্সী মৌলবীসকলে এই ঘটনাটো বেলেগ ফালে টানি নিয়াৰ কাৰণে এটা চেষ্টা কৰি আছে বা ৰূপ দি আছে তো সেইটো মই ক'ব বিচাৰি আছোঁ যে আমাৰ অসমৰ ৰাইজে এনেকুৱা ধৰণৰ মুন্সী বা মৌলবীৰ কথাত ভুল যাব নালাগে কাৰণ চাব কিছুমান মানুহ মই চিনি নাপাওঁ তো বা তেওঁ ক'ৰ পৰা কৈছে মই সেই কথাখিনিও নাজানো তো মই যেনিবা মই কায়েম উদ্দিনে কৈছোঁ মই বজালী ডিষ্ট্ৰিক্টৰ পৰা কৈ আছোঁ তো তেওঁ ক'ৰ পৰা কৈছে সেই কথাখিনি মই গম পোৱা নাই তো টাইম 8ৰ নিউজত মই চালোঁ অলপ আগতে যে তেওঁ কৈ আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰীক তেওঁ চেলেঞ্জ কৰি আছে বা প্ৰত্যাহ্বান জনাইছে
যে মুখ্যমন্ত্ৰীয়ে কৈছিল ফটকা ফুটাৰ কথা কিবা কিবি কৈছিল তো তাৰ পৰিৱেশত তেওঁ কৈ আছে যে আজি শুক্ৰবাৰ জুমবাৰ দিন আজি নামাজ পঢ়ি কেনে মই টুপি মাথাত দি কেনে মই টুপি এনেকুৱা দেখাই দি আছে যে মই টুপি পিন্ধি কেনে ৱাদা কৰিছোঁ বা আমি ৰাইজে হেৰি লৈছোঁ প্ৰতিজ্ঞা লৈছোঁ যে আমি ঈদত নামাজ নপঢ়োঁ তো মই ক'ব বিচাৰি আছোঁ যে তেওঁ যে কৈ আছে যে আমি ঈদত নামাজ নপঢ়োঁ তো তেওঁ এই কথাখিনি কোৱাৰ কাৰণে ক'ত তেওঁ অধিকাৰ পালে বা তেওঁৰ লগত কিমানজন ৰাইজ আছে তো মই তেওঁক দেখা পালোঁ আজি টাইম 8 নিউজত মই তেওঁক দেখা পালোঁ তেওঁ অকলেই কৈ আছে আৰু তেওঁ অকলেই এই গোটেই অসমৰ মুছলমানৰ কেতিয়া অভিভাৱক হৈ